অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিছে যে 8 ডিচেম্বৰত আমেৰিকান ৰেপাৰ পোষ্ট মেলনৰ গুৱাহাটী, যোৰহাট আৰু ডিব্ৰুগড়ত বৃহৎ সংগীতানুষ্ঠান আয়োজন কৰিব চৰকাৰী উদ্যোগত। আমি ভাল পাইছোঁ, কাৰণ সংস্কৃতি বা গীত মাত আদান প্ৰদান হ'ব লাগে। কিন্তু কথা হ'ল যে আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বিশ্বমানৰ যিবিলাক চৰ্চা, যিবিলাক গীত মাত, এই গীত মাতসমূহ ইংৰাজীলৈ অনুবাদ কৰা হৈছে জানো? আমাৰ শংকৰদেৱ মাধৱদেৱৰ সৃষ্টিৰাজিক বিশ্ব দৰবাৰলৈ নিবৰ কাৰণে ইংৰাজীলৈ অনুবাদ কৰা হৈছে জানো? আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিবিলাক ৰচনাৱলী, যিবিলাক সংগীত বা সংগীত চৰ্চা, এইবিলাকক বিশ্বমানলৈ লৈ যোৱাৰ ক্ষেত্ৰত ইংৰাজীলৈ অনুবাদ কৰা হৈছেনে নাই? বা আমাৰ বিশ্বমানৰ যিসকল অসমৰ কবি, হিৰুদা, ডক্টৰ হীৰেণ ভট্টাচাৰ্য বা নৱকান্ত বৰুৱাৰ যিবিলাক বিশ্বমানৰ কবিতা, এইবিলাকক ইংৰাজীলৈ অনুবাদ কৰা হৈছে নাই? ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যিখন গৱেষণা পত্ৰ, বিখ্যাত গৱেষণা পত্ৰ, সেই গৱেষণা পত্ৰখন অসমীয়ালৈ অনুবাদ কৰা হৈছেনে? এইবিলাক প্ৰচাৰ প্ৰসাৰ কৰা হৈছেনে? এই আমাৰ মহামনীষীসকলৰ সৃষ্টিৰাজিক বিশ্ব দৰবাৰলৈ লৈ যাবৰ কাৰণে এনেকুৱা ধৰণৰ যদি ব্যৱস্থা ল'লেহেঁতেন, এই কামবিলাক অসম চৰকাৰে কৰাহেঁতেন, আমি ভাল পালোহেঁতেন। যি ধৰণেৰে আমেৰিকান ৰেপাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠান কনচাৰ্ট পাতিবৰ কাৰণে অসম চৰকাৰে বৃহৎ উদ্যোগ লৈছে, সেইধৰণে আমাৰ মহামনীষীসকল, তেওঁলোকৰ যদি সৃষ্টিৰাজিকো বিশ্বমানলৈ নিব পাৰিলেহেঁতেন বা তাৰ কাৰণে যদি চেষ্টা কৰিলেহেঁতেন, এইবিলাকৰ ক্ষেত্ৰত কিবা কৰা হৈছে জানো? অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ইয়াৰ পৰা এই প্ৰশ্নটো সুধিব বিচাৰিছোঁ। ৰিপৰ্টাৰ লাইভ।